নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। পৰীক্ষিতৰ জন্ম ৰহস্য চতুৰ্থ খণ্ড পদ। ৰাম তৰাৰ গৰ্ভে আছে পাণ্ডুৰ সন্ততি, হানি লাগোতে ব্ৰহ্মস্ত্ৰ কপতি, অপাণ্ডৱা পৃথিৱী কৰিব আজি বুলি, আকস্মিতে পাঞ্চু ভাই দেখো মাথা তুলি, অগ্নি সমলোহা পাঞ্চ গোটাখে দিয়াখে, ধৰিলন্ত ধনুৰ বান পাঞ্চু হাত ৰাখে, দেখি খেপিলন্ত চক্ৰ কৃষ্ণ তিৰাগী, ভস্ম ভৈলা ব্ৰহ্ম চক্ৰতে লাগি, উতৰা দেশন্ত্ৰ বস্ত্ৰ শৈলো হাময়, গৰ্ভৰ বিনাশ হেতু হৈলা মহাভয়, দিলন্ত লৱৰৱাতি বিহবল স্বভাৱী, ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি পৰিল পাৱে, খেদিয়া কিবা অস্ত্ৰ গোট কপতি, কৰা পৰিত্ৰাণ প্ৰভু মাধৱ সম্প্ৰতি, হেৰাবাসী পাইলে মোক দুৰন্ত মৰণে, অভয় চৰণে প্ৰভু পখিল শৰণে, অগতিৰ গতি মোক কৰা পৰিত্ৰাণ, তুমি বিনে ৰাখ তানে দেখো নাথ আন, নাহি চিন্তা মৰো মই এহি সৰে ফুটি, কৰিও ৰক্ষা মাত্ৰ মোৰ গৰ্ভগুটি, এই বুলি কান্দন্ত কৃষ্ণৰ পাৱ চুই, গৰ্ভত লাগিলা বাসী ব্ৰহ্মস্ত্ৰ জুই, দেখিয়া বেঠে নাথ কেশ, গদা ধৰি উদৰত ভৈলন্ত প্ৰৱেশ, ভাঙিলন্ত ব্ৰহ্মাস্ত্ৰ গদায়ে কোবাই, জীয়ালন্ত শিশু কমিত দৃষ্টি চাই,
পূৰ্ণদশ মাস শিশুল চেতন মহাপুৰুষে কতৈতে ভৈলা দৰ্শন অংগুস্ত্ৰ প্ৰমাণ তনু মহাসুকুমাৰ শ্যামতনু পিত বস্তে বাতি তিস্কাৰ তৰিত জৰিত যেন নৱঘন খণ্ড মকৰ কুণ্ডল ক্ৰান্তি প্ৰকাশিত গণ্ড কণ্ঠত কৌস্ৰভমণি যেন বসূৰ্য আজানুলম্বিত মহাচাৰু চাৰি ভুজ শংখ চক্ৰ গদা পদ্ম চাৰি হাতে ৰত্নৰ কিৰীতি চিকিমিকি কৰে মাথে তৰুণ অৰুণ চাৰু পংকজ লোচন প্ৰকাশে উন্নত নাসা পশন বদন কুণ্ড কৰি দশন মীৰ্ষততা হাস কৰৰত্নময় হাৰ হিয়াত্ৰ প্ৰকাশ কেৰুৰ কংকন তাতে নিজি নিধনি কতিত কনক কাঞ্চী জলকে কিংকিনী লুতে পাত পিত ভুনি পাত পঢ়ুৰ চৰণ পংকজে ৰঞ্জে ৰত্নৰ নূপুৰ কোটিয়ে কশী সম শৰীৰ প্ৰকাশ ফুৰন্তে আচন্ত্ৰ গদা ধৰি চাৰি পাশে গদায়ে অস্তৰ তেজ নিবাৰণতে আছে দেখো ঈশ্বৰক শিশু আপোনাৰ কাছে দেখন্তে মিত্ৰ সিঞ্চু যেন শৰীৰত কোন মৃত্যু বুলি শিশু গুণত মনত আছিলত কতো খন চাইনে ভৰি ভৈলৱন্ত ধ্যান পাছে তৈতে চিৰি হাৰি শিশু জীৱে জানি সতী ভৈলা ভয়হীন গৈ লাগি হে মাধৱক কৰি প্ৰদক্ষিণ
অৰণ্যৰ পৰা যেতিয়া অস্বস্থময় ব্ৰহ্মশৰ প্ৰয়োগ কৰিছিলে তেতিয়া উত্তৰা গৰ্ভৰ পাণ্ডুৰ সন্ততি নাইকিয়া হওক বুলি তেতিয়া তেওঁ ব্ৰহ্মবাণ প্ৰয়োগ কৰিছিলে যে পৃথিৱীৰ অপাণ্ডৱ হওক। আকস্মিতে পাঞ্চুভাই মাথা তুলি দেখিছে যে পাঞ্চগোটা অগ্নিসম লোহা খেদি আহিছে। ধনুবান ধৰি পাঁচোজনে মহাত্ৰাসে আগবাঢ়িছে। তেতিয়া কৃষ্ণৰ ক্ৰুদ্ধ হৈ তেওঁ চক্ৰে সেই ব্ৰহ্মাস্ত্ৰক ভস্ম কৰি পেলালে। তেতিয়া উত্তৰাই দেখিছে যে ব্ৰহ্ম অস্ত্ৰই লোহা নিচিনাকৈ খেদি আহিছে। তেখেতে গৰ্ভৰ বিনাশ হয় বুলি মহাভয় হৈছিল। লৰি গৈ তাহি কৃষ্ণ বুলি তেখেতৰ চৰণত পৰিল যে কি ব্ৰহ্মাস্ত্ৰই মোক খেদি আহিছে, আপুনি আমাক উদ্ধাৰ কৰক, যে আপুনি এই দুৰন্তৰ মৰণত আপুনি ৰক্ষা কৰক। আপোনাৰ অভয় চৰণত আমি আশ্ৰয় ল'লোঁ। আপুনি আমাৰ ৰগতিৰ গতি, যে মোৰ মৃত্যুত মোৰ অকণো ভয় নাই। সেই শৰত এই শিশু গৰ্ভগতি বিনাশ হয় বুলিহে মোৰ মহাভয় হৈছে। এই বুলি সতীয়ে কান্দি কৃষ্ণৰ চৰণত চুই যে গৰ্ভত সেই ব্ৰহ্মাস্ত্ৰ জুই গৈ লাগিছেগৈ। কৃষ্ণই গদা ধৰি উদৰত প্ৰৱেশ কৰিলে। গদায়ে ব্ৰহ্মাস্ত্ৰক কোবাই পেলাই সকলো ধ্বংস কৰিলে আৰু শিশুক অমৃত দৃষ্টিয়ে তেখেতক জীয়াই দিলে। যে 10 মাহত চেতন লভিছিলে তাতে মহাপুৰুষ কৃষ্ণক দৰ্শন হৈছে সেই উদৰতে। যে অংগুষ্ঠৰ প্ৰমাণ শ্যাম তনু পীতবস্ত্ৰে অলংকৃত তৰিতৰ জড়িত নৱ ঘনসম মকৰ কুণ্ডল ক্ৰান্তিৰ গণ্ডস্থল প্ৰকাশ হৈ থাকে। কণ্ঠত কৌস্তমণি কোটি সূৰ্য সম আজানুলম্বিত বাহু 4খন দীঘল। তাতে শংখ চক্ৰ গদা পদ্ম 4 অস্ত্ৰই তেখেতে ধৰি আছে। শিৰত কিৰীটী ৰত্নৰ তৰুণ পংকজৰ চকুৰ নয়ন পদুম ফুলৰ পাহিৰ দৰে উন্নত নাসা আৰু বদন সুপ্ৰসন্ন। সৰ্বখনে ঈষৎ হাঁহ থাকে কৃষ্ণৰ। ৰত্নময় হিয়াত প্ৰৱেশ কৰি থাকে জিলিমিলি সকলো সূৰ্যতকৈও অধিক। কেৰুৰ কংকনে অনাবত শৰীৰ শোভাবৰ্ধন হৈ জিলমিল কৰি থাকে। কটিত কংকণীৰ কিংকিণী পাতভনীয়ে তেখেতৰ পাৱসতি পৰি থাকে। চৰণত ৰত্নৰ নপুৰ যে কোটি চন্দ্ৰৰ সদৃশ শৰীৰ শোভাবৰ্ধন কৰিছে। আৰু গদা ধৰি চাৰিওপাশে তেখেতে ঘূৰি থাকোঁতে সেই গৰ্ভৰ ভিতৰত শিশুৱে তেতিয়া দৰ্শন হৈছে ব্ৰহ্মাস্ত্ৰক নিবাৰণ কৰোঁতে। যে শিশুৰ কাণতেই আছে যে শিশুৱে শৰীৰত যেন অমৃত দৃষ্টিহে পৰিছে। এই সদৃশেৰে তেখেতে দৰ্শন কৰি আছে। মনত গুণিছে যে এখেত কোন। অমৃত দৃষ্টিৰে তেখেতে শিশুৱে চাই আছে। আৰু তাৰপাছত তেখেত তাৰপৰা অন্তৰ্ধান হ'ল। উত্তৰাই জানিলে যে মোৰ শিশু জন্ম হ'ব, কোনো ইয়াত আশংকা ভয় নাই। কৃষ্ণক প্ৰদৰ্শন কৰি তেখেতে গৃহলৈ গতি কৰিলে। একচিতে কৈ যিটো হৰিৰ ভকতি হেন জানা কৈতো নাহি তাহাৰ দুৰ্গতি। হৰি হৰি বুলি যিটো সদা পাৰে ডাক মাধৱৰ চক্ৰে ৰাখি ৰক্ষা কৰি তাক। হেন জানি হৰি চিন্তা যাৰ আছে বুধি
সংসাৰ ব্যাধি জানা হৰিহে আসুধি। ইমানতে সবাৰ চৰণ সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ গুৰু হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।